2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব এই বিষয়ে আজিৰ এই ভিডিঅ'টোত আমি এনালাইচিছ কৰি চাম যে কিমান দিনৰ ভিতৰত ফলাফল ঘোষণা কৰিব পাৰে যিহেতু মেট্ৰিকৰ ইতিমধ্যে এক্সাম সম্পূৰ্ণ হৈছে আৰু আমি 4টা বৰ্ষৰ লগত কম্পেয়াৰ কৰিম যে কিমান দিনৰ ভিতৰত পৰীক্ষা হোৱাৰ পৰা ৰিজাল্টসমূহ ঘোষণা কৰা হয় 2022 বৰ্ষত 15 মাৰ্চৰ পৰা 31 মাৰ্চলৈ পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু ফলাফল 7 জুনত ঘোষণা কৰা হৈছিল টোটেল 68 ডেজ লাগিছিল ঠিক তেনেকৈ 2023 চনত 3 মাৰ্চৰ পৰা 20 মাৰ্চলৈ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল আৰু ইয়াৰ ফলাফল 22 মে তাৰিখে দিয়া হৈছিল সো টোটেল 63 ডেজ লাগিছিল সো 5 দিন কম লাগিছিল এজ কম্পেয়াৰ টু 2022 2024 বৰ্ষত 16 ফেব্ৰুৱাৰীৰ পৰা 4 মাৰ্চলৈ পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু ইয়াতে 20 এপ্ৰিলত ফলাফল ঘোষণা কৰা হৈছিল আৰু টোটেল 47 ডেজ ইয়াতে লাগিছিল আৰু 2025 বৰ্ষত 15 ফেব্ৰুৱাৰীৰ পৰা 3 মাৰ্চলৈ পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু ইয়াতে 11 এপ্ৰিলত ঘোষণা কৰা হৈছিল ফলাফল সো 39 ডেজ লাগিছিল সো ইয়াতে যদি আমি চাও ফলাফল ঘোষণা কৰাৰ যেটো গেপ হেতু কম মানে ডিক্ৰিজ হৈ গৈ আছে 2022 চনত 68 ডেজ লাগিছিল তেনেকৈ 2025 চনত 39 ডেজ মাত্ৰ লাগিছিল ফলাফল ঘোষণা কৰিবলৈ এক্সাম হোৱাৰ পৰা ফলাফল দিবলৈ মাত্ৰ 39 ডেজ লাগিছিল সো এই ট্ৰেন্ডটো যদি আমি ফলো কৰি চাও তেনেহলে মোস্ট প্ৰবেবলি 2026 বৰ্ষৰ যেটো মেট্ৰিকৰ ফলাফল হেতু এপ্ৰিলৰ সেকেন্ড বা থাৰ্ড উইকত দিব লাগে কিন্তু যেহেতু 2026 বৰ্ষত ইলেকশন আছে ইলেকশন ডিউটিত শিক্ষকসকল বা টিচাৰসকল থাকিব পাৰে আৰু সেই কাৰণে বহি ইভালুৱেচনত অকমান ডিলে হ'ব পাৰে বা টাইম লাগিব পাৰে আৰু সেই অনুসৰি মে মাহৰ ফাৰ্স্ট উইকত আহিব পাৰে যদি ডিলে হয় তেনেহলে মে মাহৰ ফাৰ্স্ট উইকত মেট্ৰিকৰ ফলাফল আহিব আৰু যদি কোনো ধৰণৰ ডিলে নহয় তেনেহলে সেকেন্ড বা থাৰ্ড উইকত এপ্ৰিলত ইয়াৰ ফলাফল ঘোষণা কৰা হ'ব সো এই ট্ৰেন্ড এনালাইসিস কৰিলে আমি দেখিবলৈ পাও যে ফেব্ৰুৱাৰী মাৰ্চত আমাৰ পৰীক্ষাবিলাক অনুষ্ঠিত হয় আৰু ৰিজাল্ট মে জুন এই মাহ কেইটাৰ ভিতৰতে ঘোষণা কৰা হয় আৰু এতিয়া নতুন ট্ৰেন্ড অনুসৰি এপ্ৰিল মাহত ফলাফলসমূহ দিবলৈ তেওঁলোকে চেষ্টা কৰে আৰু সেই অনুসৰি এপ্ৰিল মাহতে তোমালোকৰ ফলাফল দিব পাৰে কিন্তু যদি ইলেকশন ডিউটিত কিবা ডিলে নহয় বহি ইভালুৱেচন কৰাত তেনেহলে এপ্ৰিল মাহতে ঘোষণা কৰা হ'ব আৰু যদি ডিলে হয় তেনেহলে মে মাহৰ ফাৰ্স্ট উইকত পৰীক্ষাৰ যেটো ফলাফল ঘোষণা কৰা হ'ব সো এভাৰেজ গেপ যদি আমি চাও 35 to 45 ডেজ ভিতৰত এক্সাম হোৱাৰ পৰা ফলাফল দুতে লাগিব সো এটোৱে আছিল আজিৰ ভিডিওটো যদি তোমালোকৰ কিবা কোৱেশ্চন আছে তোমালোকে কমেন্টত সুধিব পাৰা